নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 6.2 আজি লৈছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা আৰু কিবা বুজি নাপালে মোক কমেণ্টত জনাবা, মই নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে কি যে এই যিটো চিত্ৰ দিয়া আছে যে এক্স আৰু ৱাইৰ মান উলিয়াব দিছে, পাছত দেখুৱাব দিছে এ বি পেৰেলেল চি ডি বুলি। এই যে এক্সটো দিয়া আছে আৰু ৱাইটো দিয়া আছে, ইয়াৰ মানটো প্ৰথমতে আমাক উলিয়াব দিছে, তাৰপিছত আমাক কি এ বি আৰু চি ডি পেৰেলেল বুলি দেখুৱাব দিছে। তো প্ৰথমতে চিত্ৰটো আঁকি লওঁ, তাৰপিছত তোমালোকক ভালদৰে বুজাই দি আছোঁ। তো এইটো চিত্ৰটো আঁকি লৈছোঁ মই এ বি, আৰু ইয়াত এইটো মান দিয়া আছে আমাক, এইখিনি কিমান দিয়া আছে 50 বুলি দিয়া আছে, আৰু এইপিনে ইয়াৰ যিটো কোণৰ মাপ ইয়াক দিয়া আছে 130 বুলি দিয়া আছে। এতিয়া কথা হ'ল কি, এই যিটো চিত্ৰ, এতিয়া এই চিত্ৰটোত আমাৰ এইডাল যদি এডাল সৰল ৰেখা হয়, ধৰা এই ৰেখাডাল যদি সৰল ৰেখা হয়, তেতিয়াহ'লে এইডাল কি হ'ব, সৰল ৰেখাত উৎপন্ন কৰা আমাৰ কি ৰৈখিক জোৰীয় কোণ, এইটো আৰু এইটো কোণ আমাৰ কি হ'ব, ৰৈখিক জোৰীয় কোণ হ'ব। তে ৰৈখিক জোৰীয়া কোণবিলাক আমাৰ কি, বা সৰল ৰৈখিক কোণবিলাক আমাৰ কি হয় 180 ডিগ্ৰী, সেই দুটা কোণৰ যোগফল আমাৰ কিমান হয় 180 ডিগ্ৰী। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ, এক্স প্লাছ 50, আমি একো ধৰা নাই এতিয়া, ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ যে এক্স প্লাছ 50 ইকুৱেল টু 180 ডিগ্ৰী। তাৰমানে কি ৰৈখিক জোৰীয়া কোণ। ৰৈখিক জোৰীয়া কোণবিলাক কি হয়, আমাৰ যোগফল 180 ডিগ্ৰী হয়। গতিকে এক্সৰ মানটো আমাৰ ইয়াৰ পৰা উলিয়াব পাৰিম আমি, 50টো যদি আমি সফালে লওঁ কি হ'ব, মাইনাছ হ'ব। তো এক্স ইকুৱেল টু আমি কিমান পালোঁ, 180ৰ পৰা 50 যদি আমি বিয়োগ দিওঁ কিমান পালোঁ, 130 ডিগ্ৰী। এইটো 130 ডিগ্ৰী হৈ গ'ল, তাৰমানে এক্স ইকুৱেল টু 130 ডিগ্ৰী পালোঁ। এতিয়া চোৱা, এই ৱাই কোণটোৰ মাপ আমাক উলিয়াব দিছে, ৱাই কোণটোৰ মান কিমান হয় সেইটো উলিয়াব দিছে। এতিয়া দুডাল ৰেখাই যেতিয়া এনেকৈ কাটাকাটি কৰে, এতিয়া কটাকটি কৰা বিপৰীত কোণবিলাক কি হয়, বিপৰীত কোণ বুলি কোৱা হয়, আৰু বিপৰীত কোণবিলাক কি হয়, সদায় সমান হয়। তো ইয়াতো এইডাল ৰেখা আৰু এইডাল ৰেখা ইয়াত কাটাকাটি কৰিছে, গতিকে এই দুটা আমাৰ কি হ'ব, বিপৰীত কোণ হ'ব। গতিকে বিপৰীত কোণ হ'লে কি হ'ব, এইটো আৰু এইটো আমাৰ কিমান হ'ব, সমান হ'ব। তো আমি কি লিখিব পাৰোঁ, ৱাই ইকুৱেল টু 130 ডিগ্ৰী। বুজি পাইছানে? আমি ইয়াক নামাকৰণ কৰা নাই, ইয়াত আমি যদি নামাকৰণ কৰি তেতিয়াহ'লে আমি দেখুৱাব পাৰিলোঁ হয় যে চি অ' ডি বা কিবা এটা যিকোনো দিলে, কিন্তু আমি ডাইৰেক্ট এতিয়া নামাকৰণ নকৰাকৈ আমি দেখুৱাইছোঁ যে ৱাই আৰু এইটো কোণ যিহেতু আমাৰ এইটো সমান, গতিকে ৱাই ইকুৱেল টু 130 আমি লিখিব পাৰোঁ। ইয়াত কি দিবা যে বিপৰীত কোণ, বিপৰীত কোণবিলাক কি হয়, আমাৰ সমান হয়। এতিয়া দেখা পালোঁ কি যে আমাৰ এক্স আৰু ৱাই আমাৰ কি হ'ল, সমান হ'ল। আমি কি লিখিব পাৰোঁ, এতেকে এক্স ইকুৱেল টু ৱাই, আৰু এক্স আৰু ৱাই যেতিয়া সমান হয়, অৰ্থাৎ কি হয়, যেতিয়া দুটা একান্তৰ, তাৰমানে অন্ত একান্তৰ কোণ, এইটো যদি এই দুডাল ৰেখাৰ এইডাল ছেদক হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, এই কথাখিনি জানিব লাগিব যে এইডাল এডাল ৰেখা, এইডাল এডাল ৰেখা, আৰু এইডাল ত্ৰিজক বা ছেদক বুলি কোৱা হয়। ছেদকৰ ভিতৰত, মানে ভিতৰ ফালে থকা, অৰ্থাৎ এই ৰেখা দুডালৰ ভিতৰ ফালে থকা এই কোণ, এইটো এটা কোণ আৰু এইটো এটা কোণ, অৰ্থাৎ বিপৰীতমুখী কোণ দুটাক আমাৰ কি বুলি কয়, অন্ত একান্তৰ কোণ বুলি কয়। আৰু অন্ত একান্তৰ কোণ যদি এযোৰ সমান হয়, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ, এই দুডাল ৰেখা সমান্তৰ বুলি। বুজি পাইছানে? গতিকে আমাৰতো অন্ত একান্তৰ কোণ এইটো আৰু এইটো অন্ত একান্তৰ কোণে, গতিকে ই সমান হ'ল। গতিকে সমান যেতিয়া হ'ল, গতিকে আমি কি ক'ব পাৰোঁ এতিয়া, এ বি পেৰেল টু চি ডি। আৰু ইয়াত দেখিব পাৰা অন্ত একান্তৰ কোণ, অন্ত একান্তৰ কোণবিলাক সমান হ'লে ৰেখা দুডাল কি হ'ব, আমাৰ পেৰেলেল হ'ব। গতিকে আমি কি দিব পাৰোঁ, এ বি পেৰেলেল চি ডি বুলি ক'ব পাৰোঁ। বুজি পাইছানে? এনেকৈ কৰিলে তোমালোকৰ হ'ব। 2 নম্বৰটো আছে চিত্ৰত এ বি পেৰেলেল চি ডি, এ বি পেৰেলেল চি ডি বুলি দিয়া আছে। আকৌ ই এফ, চি ডি পেৰেলেল ই এফ, চি ডি পেৰেলেল ই এফ, আৰু ৱাই ইজ টু জেড ইকুৱেল টু 3:7, তেন্তে এক্সটো আমাক নিৰ্ণয় কৰিব দিছে। তো প্ৰথমতে এইবাৰ আমি চিত্ৰটো আঁকি ল'ম।
তো আমাক যেহেতু দিয়া আছে এ বি পেৰেলেল চি ডি আৰু চি ডি পেৰেলেল ই এফ, যদি এইডাল আৰু এইডাল সমান্তৰাল হয় আৰু এইডাল আৰু এইডাল সমান্তৰাল, তেতিয়া আমি কি লিখিব পাৰোঁ, এ বি পেৰেলেল সমান ই এফ বুলি দিব পাৰোঁ। আমি কি লিখিম ইয়াত, সেইটোৱে লিখিম, যিহেতু আমাক দিয়া আছে কি এ বি পেৰেলেল চি ডি আৰু চি ডি পেৰেলেল ই এফ, গতিকে আমি কি বুলি দিব পাৰোঁ, এ বি পেৰেলেল ই এফ বুলি আমি ক'ব পাৰোঁ। বুজি পাইছানে? এইডাল আৰু এইডাল সমান্তৰাল, এইডাল আৰু এইডাল সমান্তৰাল, গতিকে এইডাল আৰু এইডাল সমান্তৰাল হয় আমাৰ, হয়নে নহয়? এতিয়া এইডাল আৰু এইডাল সমান্তৰাল আমাৰ কি হ'ব, এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব, এই দুটা অন্ত একান্তৰ কোণ হ'বনে নহয়? গতিকে অন্ত একান্তৰ কোণবিলাক আমাৰ সমান হয়, গতিকে আমি কি লিখিব পাৰোঁ ইয়াত, যে এক্স ইকুৱেল টু জেড, এতেকে এক্স ইকুৱেল টু জেড, কি অন্ত। এইপিনে আকৌ আমাক কি দিয়া আছে, যে ৱাই ইজ টু জেড সমান কিমান আছে, 3:7 অনুপাত বুলি দিয়া আছে আমাক। গতিকে ইয়াত আমি কি লিখিলোঁ, ৱাই ইজ টু জেড ইকুৱেল টু কি দিয়া আছে, 3:7। এতিয়া চাবা ৱাই ইজ টু জেড, এই যে জেড ইকুৱেল টু এক্স বুলি আছে, গতিকে আমি কি লিখিব পাৰোঁ ইয়াত, এনেকৈ লিখিব পাৰোঁনে, ৱাই ইজ টু এক্স বুলি লিখিব পাৰোঁনে নাই জেডৰ জেগাত, যিহেতু এক্স আৰু জেড সমান, গতিকে আমি জেডৰ জেগাত কি লিখিলোঁ, এক্স লিখিলোঁ, 3:7। আকৌ আমি কি জানো, এক্স আৰু ৱাই এই দুটা হৈছে কি ক্ৰমিক অন্তকোণ, আৰু ক্ৰমিক অন্তকোণবিলাকৰ যোগফল আমাৰ কি, তাৰমানে ছেদকৰ একেফালে থকা ক্ৰমিক কোণবিলাকৰ যোগফল আমাৰ কি হয়, 180 ডিগ্ৰী। গতিকে আমি কি লিখিব পাৰোঁ, এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। ইয়াত লিখিব পাৰা ক্ৰমিক অন্তকোণ বা ছেদকৰ একেফালে থকা অন্তকোণ। গতিকে এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া আমি যদি সেই ধৰা এই দুটা কোণ আছে, এইটো আৰু এইটো কোণ, দুটা কোণৰ আমি অনুপাতটো জানো আৰু সিহঁতৰ যোগফলটোও জানো, তেতিয়াহ'লে আমি তাৰ মানে সেই কোণ দুটা মান উলিয়াওঁতে আমাৰ সহজ হয়। কেনেকৈ উলিয়াম আমি, এতিয়া আমাক এক্সৰ মান লাগে, গতিকে আমি কি কৰিম, ইয়াত এক্সৰ মানটো আমি কেনেকৈ উলিয়াম, এক্সটো ইয়াত ধৰিলোঁ, অনুপাত দুটাৰ যোগফল আমাৰ কিমান 10, গতিকে 10টো আমি ইয়াত বহাই দিলোঁ। এক্স মানে কি আছিলে আমাৰ 7 আছিলে, 7টো ওপৰত দিলোঁ, তাৰ লগত আমাৰ যোগফলটো কি হয় পূৰণ হৈ যায় কোণ দুটাৰ যোগফলটোৰ লগত। গতিকে ইয়াত কি হ'ব, 0 0 কাটা গ'ল, 18 হ'ল, গতিকে পূৰণ কৰি দিয়ে 7ৰ লগত, 7 8 × 56, 6 হাতে গ'ল 5, 7 × 7 7 5 12, 126 ডিগ্ৰী। তাৰমানে এক্সৰ মান আমি কি পালোঁ, আমাক এক্সৰ মানে উলিয়াব দিছিলে 126 ডিগ্ৰী। তো 3 নম্বৰ দিছে, যদি এ বি পেৰেলেল চি ডি, ই এফ লম্ব চি ডি আৰু জি ই ডি ইকুৱেল টু 126 ডিগ্ৰী, তেন্তে এ জি ই, জি ই এফ আৰু এফ জি ই উলিওৱা। তো ইয়াত কি কোৱা আছে, এ বি পেৰেলেল চি ডি বুলি দিয়া আছে, আৰু এ বি পেৰেলেল চি ডিৰ লগত আমাৰ কি হ'ব, এই জি ইডাল আমাৰ কি হ'ব, ছেদক হ'ব, আৰু এইডালটো ইয়াত লম্ব বুলি দিছে। গতিকে আমি কি কৰিম, এতিয়া প্ৰথমতে এ বি পেৰেলেল চি ডিটো আমি লিখি ল'ম, যিহেতু আমাক দিয়া আছে এ বি পেৰেলেল চি ডি, আৰু ইয়াৰ ছেদক কি, জি ই ছেদক বা তিৰ্যক একে কথা। যেতিয়া এ বি পেৰেলেল চি ডি হয় আৰু এডাল ছেদক হয়, তেতিয়া আমি কি জানো, ইয়াৰ একান্তৰ কোণবিলাক অৰ্থাৎ অন্ত একান্তৰ কোণবিলাক আমাৰ কি হ'ব, সমান হ'ব। আমাৰ একান্তৰ কোণ কি হ'ব, এইডাল যদি ছেদক হয় তেতিয়াহ'লে এইটো কোণ সমান আমাৰ কি হ'ব, এই কোণটো আমাৰ হ'বনে নহয়। আমি কি লিখিব পাৰোঁ, এ জি ই কোণ, হয়নে নহয়, এ জি ই কোণ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, জি ই ডি কোণ, জি ই ডি কোণ। কি কোণ এইকেইটা, অন্ত একান্তৰ কোণ। এতিয়া জি ই ডি মানে আমাক এটা মান দিয়া আছে, সেই মানটো কিমান দিয়া আছিলে, যে 126 ডিগ্ৰী, জি ই ডি আমাৰ 126 ডিগ্ৰী। গতিকে এ জি ই সমান জি ডি হ'লে কি, এ জি ইৰ মানটো আমাৰ কিমান হ'ব, 126 ডিগ্ৰী। আমি কি লিখিব পাৰোঁ,
এ জি ই কোণ সমান 126 ডিগ্ৰী। তো আমি এইটো কোণৰ মাপ কি পালোঁ? 126 ডিগ্ৰী পালোঁ। এতিয়া আমাক উলিয়াব আছে কি এ জি ইটো আমি পালোঁ, জি ই এফটো, জি ই কোনটো? জি ই এফ এইটো। এতিয়া চোৱা জি ই এফটো আমাৰ কি? এই যে বৃহৎ কোণটো আছে, ডাঙৰ কোণটো, এই ডাঙৰ কোণটোৰ মাজত থকা এটা কোণ হয়নে নহয়? তাৰমানে এইটো কোণ আৰু এইটো কোণৰ যোগফল, এই দুটা কোণৰ যোগফল সমান আমাৰ কি হয়? জি ই ডি কোণ হয়। কাৰণ জি ই ডি কোণৰ মাপটো আমি জানো, গতিকে আমি কি লিখিম? এই দুটা কোণ মিলি আমি কি লিখিম? জি ই ডি লিখিম। এই দুটা কোণৰ যোগফল সমান জি ই ডি। তেতিয়াহ'লে আমি এই জি ই এফ কোণৰ মাপটো সহজে ধৰি ল'ব পাৰিম। তো কি লিখিম এতিয়া? যে জি ই আমাক কি লাগে? এফ। জি ই এফ প্লাছ জি এ প্লাছ এফ ই ডি, এফ ই ডি আকৌ সমান কি? জি এ প্লাছ এফ ই ডি সমান আমি কি লিখিব পাৰোঁ? জি ই ডি কোণ, জি ই ডি কোণ। এতিয়া জি ই এফৰ মানটো আমি নাজানো, কিন্তু এইটোৰ মান আমি জানো, কাৰণ এই এফ ই ডি মানে কি? এইটো 90 ডিগ্ৰী। এতিয়া লম্ব বুলি কৈছে, এতিয়া আমি কি লিখিম ইয়াত? 90 ডিগ্ৰী। আকৌ জি ই ডি মানে আমি কি জানো? 126 ডিগ্ৰী। তে জি এফটো কি হ'ব? জি ই এফ 90 ডিগ্ৰীটো আমাক কোনফালে যাব? সোঁফালে যাব। সোঁফালে গ'লে কি হ'ব? বিয়োগ হ'ব। তো বিয়োগ কৰি দিয়া। এতিয়া 6 হ'ল আৰু 12 9 গ'লে কিমান? 3, 36 ডিগ্ৰী। তো আমি জি এফটো 36 ডিগ্ৰী পালোঁ। আৰু আমাক কি লাগে এতিয়া? এফ জি ই লাগে, এফ জি ই। তাৰমানে এই কোণটো আমাক এতিয়া প্ৰয়োজন। এতিয়া চোৱা, এইডাল যদি এডাল সৰল ৰেখা হয়, তেতিয়াহ'লে এই কোণটো আমাৰ কি হ'ব? ইয়াৰ পৰা যেতিয়া এডাল ৰেখা টানা যায়, তেতিয়াহ'লে এইটো কি হ'ব? আমাৰ এটা সৰলৰৈখিক কোণ হ'বনে নহয়? এতিয়া সৰলৰৈখিক কোণবিলাক কি হ'ব? 180 ডিগ্ৰী, হয়নে? তাৰমানে ৰৈখিক জুৰীয়া কোণ হ'ল। এতিয়া আমি কি লিখিব পাৰোঁ? এ জি ই প্লাছ আমাক কি দিছিলে? এফ জি ই সমান 180 ডিগ্ৰী। গতিকে আমি কি লিখিম? এ জি ই প্লাছ এফ জি ই, এই দুটা কোণ আমাৰ 180 ডিগ্ৰী সমান 180 ডিগ্ৰী। তো ইয়াত লিখি দিয়া ৰৈখিক জুৰীয়া কোণ। তো এতিয়া চোৱা, আমি কি পালোঁ? এ জি ই, এ জি ই। এতিয়া এ জি ই সমান আমি কিমান পাইছোঁ? 126 ডিগ্ৰী। গতিকে 126 ডিগ্ৰী ইয়াত বহাই দিয়া। এইটোতো নাজানো, এইটো উলিয়াব দিছে, গতিকে এইটো এনেকৈ থাকিব, এফ জি ই সমান 180 ডিগ্ৰী, বা এফ জি ই ইকুৱেল টু কি হ'ব? 180 ডিগ্ৰী মাইনাছ, এইটো ইফালে গ'লে মাইনাছ হ'ব 126 ডিগ্ৰী। 10ৰ 6 গ'লে 4, 7ত 2 গ'লে 5, তো 54 ডিগ্ৰী। আমি কি পালোঁ? এটা পালোঁ 54 ডিগ্ৰী, এটা পালোঁ 36 ডিগ্ৰী, আৰু এটা পালোঁ কি? 126 ডিগ্ৰী। তো এই তিনিটাই আমাক উলিয়াব দিছিল। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো 4 নম্বৰটোতে আছে, যদি পি কিউ পেৰেলেল এছ টি আৰু পি কিউ আৰ কোণ সমান 110 ডিগ্ৰী আৰু আৰ এছ টি কোণ সমান কিমান দিছে? 130 ডিগ্ৰী, তেন্তে কিউ আৰ এছ নিৰ্ণয় কৰিব দিছে। আৰু এটা আমাক ইংগিত দিছে, এই বিন্দুটোৰ মাজেৰে যোৱাকৈ এছ টিৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিব দিছে। তো আমি চিত্ৰত আমাক ইংগিত দিয়ামতে কৰিম। এছ টিৰ সমান্তৰালকৈ আমি এডাল ৰেখা ইয়াত অংকন কৰি দিলোঁ, আৰু এই ৰেখাডালৰ নামাকৰণ কৰিলোঁ আমি কি? আৰ এম ৰেখা বুলি। এতিয়া চোৱা, এছ টি পেৰেলেল যদি আৰ এম হয়, তাৰে আগতে অৱশ্যে আমি যিহেতু অংকন কৰিছোঁ, অংকন প্ৰণালী এটা লিখিব লাগিব। এটা মই অংকন প্ৰণালীটো প্ৰথমতে লিখি দিছোঁ। যেতিয়া অংকন কৰিবা, কিবা এটা চিত্ৰত থকা বাহিৰে কিবা নতুনকৈ যদি কিবা আঁকিব লগা হয়, তেতিয়াহ'লে অংকন প্ৰণালীটো লিখি দিয়াটো নিয়ম। তো আৰ বিন্দুৰ মাজেৰে এছ টিৰ সমান্তৰালকৈ আৰ এম আঁকা হ'ল বা টনা হ'ল বা অংকন কৰা হ'ল, যি লেখা তোমালোকে, মই আঁকা হ'ল বুলি দিলোঁ। তো এতিয়া আমাক কি আছে? যিহেতু এছ টি পেৰেলেল আৰ এম, যিহেতু আমি এছ টিৰ সমান্তৰালকৈ আঁকিছোঁ, গতিকে আমি কি লিখিব পাৰোঁ? এছ টি পেৰেলেল আৰ এম। আৰু এইডালক যদি আমি এছ আৰক যদি আমি ছেদক বুলি কওঁ, এছ আৰ ছেদক, তেতিয়াহ'লে কি হ'ব? এই দুডাল সমান্তৰাল আৰু এইটো আমাৰ কি? ছেদক। তে ছেদক হ'লে ছেদকৰ একেফালে থকা এইটো কোণ আৰু এইটো কোণ ক্ৰমিক অন্তকোণ হয় নে নহয়? এই ক্ৰমিক অন্তকোণ দুটাৰ যোগফল আমাৰ কিমান হয়? 180 ডিগ্ৰী। গতিকে আমি কি লিখিম এতিয়া?
RST বা SRM আৰু কোনটো হ'ব RST এতিয়া SRM প্লাছ RST ইকুৱেল টু কি হয় আমাৰ 180 ডিগ্ৰী ইয়াত লিখি দিবা ক্ৰমিক অন্তকোণ এতিয়া চোৱা ইয়াত এটা আমাক RST ৰ আমাৰ মান এটা দিয়া আছে কিমান 130 ডিগ্ৰী গতিকে SRM টো আমাৰ এনেই ওলাই যাব এতিয়া বা SRM ইকুৱেল টু কিমান RST ৰ মানটো আমাৰ কিমান 130 130 ডিগ্ৰী ইকুৱেল টু কি 180 ডিগ্ৰী বা SRM ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী আৰু এইটো ইফালে আনিলে কি হ'ব মাইনাছ হ'ব 130 ডিগ্ৰী সমান কিমান পালোঁ আমি 180 পৰা 130 বিয়োগ কৰিলে 50 ডিগ্ৰী তো SRM অৰ্থাৎ এইটো আমি কিমান পালোঁ 50 বুজি পাইছানে এতিয়া কথা হ'ল কি আমাৰ যেহেতু এইটো আৰু এইটো সমান্তৰাল আছিল বুলি কৈছিল ST পেৰেলেল PQ আছিলে এতিয়া যেহেতু ST পেৰেলেল PQ তাৰমানে এনেকুৱা ST পেৰেলেল PQ আছিল আগতে হয়নে বা PQ পেৰেলেল ST আছিলে সেই একেই বস্তু আকৌ কি দিয়া আমি টানি নিছোঁ এইডাল ST ৰ লগত আকৌ কি কৰিছোঁ পেৰেলেল RM কৰিছিলোঁ যদি ST ৰ লগত RM পেৰেলেল ST ৰ লগত PQ পেৰেলেল তেতিয়াহ'লে ST পেৰেলেল PQ পেৰেলেল আমি কি লিখিব PQ পেৰেলেল RM হয়নে গতিকে আমি ইয়াত কি লিখিম PQ পেৰেলেল RM বুলি লিখিম এতিয়া তো মই কোৱা কথাখিনি লিখিলোঁ PQ পেৰেলেল ST আৰু ST পেৰেলেল RM গতিকে PQ পেৰেলেল RM এতিয়া PQ পেৰেলেল RM PQ পেৰেলেল কি কৈছোঁ RM আৰু QR যদি ছেদক তেতিয়াহ'লে কি হ'ব এই কোণটো আমাৰ কি কোণ আছে এইটো QR M কোণ আৰু PQRM PQR এইটো কোণ বুজি পাইছানে PQR আৰু QRM এই দুটা কোণ দেখা পাইছানে এই দুটা কোণ আমাৰ কি একান্তৰ অন্তকোণ হয়নে নহয় এইডাল ছেদক হ'লে আমাৰ এই দুটা কোণ একান্তৰ অন্তকোণ হ'বনে আৰু একান্তৰ অন্তকোণবিলাক আমাৰ কি হয় সমান হয় নে নহয় গতিকে আমি কি লিখিম ইয়াত QR ছেদক বুলি দি আছোঁ ইয়াত QR ছেদক এতিয়া কি লিখিব পাৰোঁ আমি QRM কোণ QRM ইকুৱেল টু আমি কি লিখিব পাৰোঁ PQR ইয়াত কি এইটো একান্তৰ অন্তকোণ এইবাৰ চিত্ৰটোত চোৱা এই যে QRM কোণটো লিখিছোঁ QRM কোণটো কোণ এইটো কোণ হয়নে এই কোণটো আমাৰ এইটো কোণ আৰু এইটো কোণ মিলি আছেনে নাই এই দুটা কোণ মিলি আমাৰ কি হৈছিলে এই ডাঙৰ যিটো QRM কোণটো হৈছিলে গতিকে আমি QRM ৰ জেগাত এইবাৰ কি লিখিম QRS প্লাছ SRM এই দুটা কোণ মিলি এইটো হয় গতিকে এই দুটা কোণৰ যিহেতু আমাৰ মাপ আছে গতিকে আমি সেইকাৰণে কি লিখিম এই দুটা কোণৰ মান দুটা আমি বহৰ কাৰণে এই কোণটোক আমি ভাঙি দিম ভাঙি আমি কি লিখিম QRS কোণ প্লাছ SRM কোণ SRM কোণ সমান কিমান এই যে PQR আছে PQRটো আমাক মান দিয়া আছে কিমান দিয়া আছিলে PQR ৰ মান 110 ডিগ্ৰী বুলি আৰু সেই মানটো আমি ইয়াত এতিয়া বহাই দিম PQR ৰ 110 ডিগ্ৰী এতিয়া আমাৰ যেটো QRS ৰ মানটো উলিয়াব লাগে গতিকে আমি QRS টো ইয়াত কি কৰিম এনেকৈ ৰাখি দিম কোণ QRS প্লাছ SRM মানে আমাৰ 50 আছিলে SRM গতিকে 50 টো ইয়াত বহাই দিয়া ইকুৱেল টু 110 বা QRS ইকুৱেল টু কি হ'ব 110 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী তো 110 পৰা 50 গ'লে আমাৰ কি হ'ব 60 ডিগ্ৰী তো QRS ৰ মানটো আমি কিমান পালোঁ 60 ডিগ্ৰী তেনেদৰে তোমালোকে মানবিলাক নিৰ্ণয় কৰিব পাৰিবা যদি কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত মই আকৌ ভালদৰে বুজাই দিম তো এইখিনিলৈকে আছিল ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ